In an absolute shocker, an old lady was stabbed by miscreants before decamping with cash. Well, this sensational incident has been reported from Lahowal in eastern Assam's Dibrugarh district. As per inputs, the victim was returning home after closing her shop when the miscreants attacked her. While being attacked, the victim raised an alarm, prompting locals nearby to come for her rescue. Well, soon thereafter, the victim, identified as Kesha Lata Hazarika, was rushed to the Assam Medical College and Hospital in a critical condition. It has been learned that two miscreants had attacked the victim. So, big story we are tracking at this point in time, viewers. In an absolute shocker, an old lady was stabbed by miscreants before decamping with cash. Well, this sensational incident has been reported from Lahowal in eastern Assam's Dibrugarh district. As per inputs, the victim was returning home after closing her shop when the miscreants attacked her. While being attacked, the victim raised an alarm, prompting locals nearby to come for her rescue. Well, soon thereafter, the victim, identified as Kesha Lata Hazarika, was rushed to the Assam Medical College and Hospital in a critical condition. It has been learned that two miscreants had attacked the victim. ট্ৰেইনখন সেইফালৰ পৰা আহিছে নহয়, পাৰ হ'বলৈ নোৱাৰিছোঁ, লাহে লাহে গৈছে। তাৰপিছত হাইডোখৰত দেখিছোঁ মানুহটো এনেকৈ আহি আছে, খোজকাঢ়ি আহি আছে, চেক চাৰ্ট আৰু ক'লা মাফলা খাকী ৰঙৰ পেণ্ট। তাৰপিছত মানুহটো এয়া পালেহি, ট্ৰেইনখন পাৰ হওঁতে দেৰি হৈছে, মই ৰৈ আছোঁ ইয়াত। তাৰপিছত মানুহটো মোৰ এই চাইডে এইডোখৰলৈকে গ'ল। আমাৰ দোকানখন ওচৰৰ পৰা ঘূৰি আহিলে, ঘূৰি আহি মানুহটো সেইডোখৰ ৰ'লে, সেই মানুহখিনি ৰৈ আছে যে, তাৰ ৰ'লে। মই ঘৰলৈ সোমাইছোঁগৈ, মোলৈ এনেকৈ চালে। তেতিয়া মই চিগাৰেট নিব আহিবনি বুলি ধুমাধুম দুৱাৰখন মাৰিছোঁ, খুজিবহি নি বুলি। ধুমাধুম দুৱাৰখন মাৰি মানুহটো এইফালে সোমাই দিলে। এইডোখৰ ৰৈ আছিলে নেকি নাজানো, এইডোখৰ এদিন সোমাই দিলে। তাৰপৰা মই ধুমাধুম দুৱাৰ মাৰি সোমাই থাকিলোঁ। মই ঘৰৰ পৰা শুনিছোঁ, আয়ো কৰি চিঞৰি গৈছে। তাৰপিছতে ল'ৰাটোৱে ফোন কৰি কৈছে বৰমাক বোলে কটাই মই একচুৱেলি 11টামান বজাত মানে মই ঘৰত শুব লৈছিলোঁ। শুব লওঁতে মোৰ মাৰো দোকান আছে, সেইখন মোৰ দোকান হয়। মায়ে দোকান বন্ধ কৰি ঘৰত যোৱাৰ সময়ত তেনেকুৱাতে 5-10 মিনিটৰ পিছত চিঞৰ এটা শুনিলোঁ। চিঞৰটো শুনি কেনে ওলাই আহিছোঁ। ওলাই আহি দেখিছোঁ যে হেৰি বৰমা, মানে ইয়াত মোৰ বৰমা হয় দোকানী। তাৰপিছত বৰমা ইয়াত চুৰি এখন সোমাই মানে বহি আছে। বহি থকাত তাৰপিছত মই সুধিলোঁ কি হ'ল কি নাই। যেনে ঘৰলৈ গৈ থাকোঁতে বোলে ওখ ডাঙৰ মানুহ এটাই মাফলা মৰা মানুহ এজনে পেটত কটাৰী মাৰি দিছে, এনে কৈছে। তাৰপিছত সেই মানুহজন মানে মাৰিছে ন, তেখেত মা ওচৰত 10 মিনিট আগত মা গৈছে তো, মায়েও মানে দেখিছে মানুহজন এফালৰ পৰা আহি আছিলে, মানে বকুল চাইডৰ পৰা আহি আছিলে। তাৰপিছত মাকো দেখিছে, মায়েও মানুহজনক দেখিছে, কিন্তু মায়ে চিনি নাপালে মানুহজনটো। কিন্তু তাৰপিছতে ৰাজাঘাট পিনে সোমাই কেনে 5-10 মিনিট মান বোলে ৰখিও আছে। মায়ে মানে আমাৰ দৰ্জা মুখৰ পৰা চাই আছে ন, কি কৰিছে মানুহজনে। 10 মিনিট মান ৰখিলে বোলে। 10 মিনিট মান পিছতে বৰমা দোকান বন্ধ কৰি যাওঁতে 10 মিনিটৰ পিছত এই ঘটনাটো হৈছে। কি কাৰণে সংঘটিত কৰিলে ঘটনাটো গম পাই? ঘটনাটো মোৰ সন্দেহ দোকান বন্ধ কৰি পইচা পাতি লৈ যায় তো পইচা পাতি এটেক কৰিবৰ কাৰণে ল'ব পাম বুলি কাৰণে মাৰিছে চাগে। বৃদ্ধ মহিলা? হয়, বৃদ্ধ মহিলা। ল'ৰা দুজন আছে, তেখেতে দোকান কৰি চলায়, দোকান কৰি ঘৰ চলাই মানে। বৰ্তমান তেওঁৰ স্বাস্থ্য কেনেকুৱা? স্বাস্থ্য মানে এতিয়ালৈ ICUত আছে বুলি কৈছে। ICUৰ পৰা ওলোৱা নাই, ব্লাড দিবলগীয়া হৈছে আৰু চুইখন উলিয়াব পৰা হোৱা নাই বৰ্তমান। চিৰিয়াছ বুলি কৈ আছে।